ইফালে তীব্ৰ বিতৰ্কত বকুৰ বিধায়িকা নন্দিতা দাস। নন্দিতা দাসৰ বিৰুদ্ধে পঞ্চায়ত নিৰ্বাচনত ধনৰ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ঘৰুৱাবলৈ বিজেপিৰ পৰা নন্দিতা দাসে 11 লাখ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰাজিত নিৰ্দলীয় প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ কৰ্মীৰ বিস্ফোৰক টেলিফোনিক বাৰ্তালাপ ইতিমধ্যে ভাইৰেল হৈছে। 6 নম্বৰ নগৰবেৰা চমৰীয়া জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী হিমাদ্ৰী পাঠকৰ সৈতে টেলিফোনিক বাৰ্তালাপ হৈছিল কংগ্ৰেছ কৰ্মী জয়নাল আবেদিনৰ। ইতিমধ্যে জয়নাল আবেদিনৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিধায়িকা নন্দিতা দাসে। কংগ্ৰেছৰ সদস্য পদৰ পৰাও নিলম্বন কৰা হৈছে জয়নাল আবেদিনক। এই গুৰুতৰ অভিযোগ উত্থাপনৰ পাছতেই শুকুৰবাৰে আবেলি বিধায়িকা নন্দিতা দাসে নগৰবেৰা ইন্দিৰা ভৱনত কৰ্মী সমৰ্থকৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়। শুনোৱা হওক সেই বিস্ফোৰক অডিঅ' ক্লিপটো। ঘূৰি আছে নেকি? মই বোলো আমি হেকেৰা পাইছো, যদি আকৌ আমি তাৰমানে দাদাক থৈ পিনে হেৰিত আহিম, হেকেৰা ফালে আহিম বোলো, আহা যদি আহিব পাৰিলে হয়। মই এওঁৰ লগতে আছো অলপ, আৰু একলাই আছে না। তাৰমানে গম পালো হা, বাইদেউ তাৰমানে বিজেপিৰ পৰা প্ৰায় 11 লাখ টকা লৈছে বোলে হা। বাপৰে বা, দেখিছা? মই কৈছো নহয়, সেইকাৰণে তাই টিকট দিয়া নাই। নকব কথাটো, এইহে গম পালো। মইতো তোমাক আগতে সন্দেহ কৰিছো, কৈছোৱে তোমালোকক। তে যেনিবা এইখিনি লৈহে আমাৰ টিকেটটো দিয়া নাই হা। এই কথাটো এইহে গম পাই আছো লাহে লাহে, বুজিছে? গতিকে যেনিবা বাইদেউ নকব আৰু কথাটো, মণ্ডলক ফোন কৰিছিল। মই একেবাৰে হেণ্ডছ ফ্ৰী কৰি শুনালো, বাইদেউ ফোন কৰিছে মণ্ডলক, কি কৰি আছে? সি আৰু ক'লে বোলে আমি 10 নম্বৰ ৱাৰ্ডত তেনেকে ঘূৰি আছো আৰু কি কয়, জিলা পৰিষদৰ কি হৈ আছে কি MLA খুজিছে। সি আৰু ক'লে বোলে যে জিলা পৰিষদটো এনে বাইদেউ এনে 2 দিন মান ফোন চোন কৰিছে আৰু বৰ্তমানতো কোনো হেৰি দেখা নাই আৰু সেই মানুহখিনি ক'ত ভোট দিব। মণ্ডল আৰু ক'লে বোলে যে বাইদেউ এতিয়া আমি ভোট মানে কংগ্ৰেছৰ প্ৰচাৰ কৰি আছো, যিখিনি গম পালো আমাৰ মাইনৰিটি ভোট খিনি কিন্তু হিমাদ্ৰীক দিব আৰু পিছত যেনিবা কৈ আছে কি হিমাদ্ৰী ভোট পাব নেকি, যিমানে যি নহওক আমাৰ ভোট দি বাইদেউক জিকাব লাগিব। তাৰ পইচা এতিয়া লোৱা তাই খাতিৰ কৰি থাকি কিবা লাভ আছে নেকি? তাই নাই নাই খবৰে নলয় তোমালোকৰ আৰু চেছে দেখোন দিন আৰু কেইমাহ আছে, হয় নহয়? তাকে আজি গম পালো, পিছত সি নকব আপুনি চৰাটো নাজানা, এইখিনিত লেনদেন হৈছে আৰু কি। মনে মনে ভাবি আছো, ঠিকে আছে তেনেহলে সেই হিচাপেতো প্ৰহ্লাদে আমাৰ গাঁৱত সেইকাৰণে পোষ্টাৰ একো নালাগায় বা মানুহক খবৰো নলয়, সি মানে জিকি আছে।